আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ঈদে মিলাদুন নবী আৰু 12 ৰবিউল আউৱালৰ বিষয়ে আজি কিছু আলোচনা কৰিম। আজি গোটেই দিনটোৰ পৰা একেবাৰে ৰাতিপুৱাৰ পৰা কিছুমান দৃশ্য দেখিবলৈ পালোঁ ফেচবুক খোলাৰ পাছত। ডিজে বজাই, গান বাজনা বজাই ৰাজপথৰে সমদল ওলোৱা এই উদ্ভণ্ডালিৰ বিষয়ে শরীয়তৰ বিধান কি আৰু 12 ৰবিউল আউৱালত ঈদে মিলাদুন নবী বুলি এই দিৱসটো পালন কৰা এই বিষয়ত শরীয়তৰ বিধান কি এই বিষয়ে অলপ আলোকপাত কৰিম। প্ৰথম কথাটো হ'ল যে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নবুৱত পাইছিলে 40 বছৰ বয়সত। এই 40 বছৰ বয়সৰ পৰা জীৱনৰ অন্তিম দিনটোলৈ তাৰমানে নবুৱত পোৱাৰ পাছত নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱন কালত এবাৰ দুবাৰ নহয় 23 বাৰকৈ নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জমানাত নবুৱত পোৱাৰ পাছৰ জমানাত 23 বাৰকৈ নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন পাইছিলে। এতিয়া প্ৰশ্ন হয় যে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এই দিৱসটো পালন কৰিছিলে। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ জন্মদিন পালন না নিজে কৰিছিলে না আনক অৰ্থাৎ সাহাবায়ে কেৰাম আৰু উম্মতে মুহাম্মদিয়াক পালন কৰিবলৈ নিৰ্দেশ দিছিলে। আৰে আকাল কে আন্ধৌ, অলপ অধ্যয়ন কৰাৰ প্ৰয়োজন আছে, জনাৰ প্ৰয়োজন আছে, শিকাৰ প্ৰয়োজন আছে। দেখাক দেখি আৰু শুনাক শুনি আমল কৰা আসলে ইছলাম নহয়। নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেইজন ব্যক্তি যি নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতে মুহাম্মদিয়াক পেশাব কৰাৰ তৰিকাও শিকাই থৈ গৈছিলে। যিজন নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চুইৰ ভিতৰত হুতা কেনেকৈ ভৰাব লাগে তাকো শিকাই থৈ গৈছিলে। যিজন নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতৰ জীৱনৰ প্ৰত্যেকটো কদমৰ বিষয়ে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তৰিকা আৰু পদ্ধতি নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিকাই থৈ গৈছিলে। আৰে আকাল কে আন্ধৌ, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ জন্মদিন পালন কৰাৰ বিষয়ে উম্মতে মুহাম্মদিয়াক নিৰ্দেশ দিয়া বা শিকাই থৈ যোৱা কি পাহৰি গৈছিলে? যিজন নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতে মুহাম্মদিয়াৰ জীৱনৰ প্ৰত্যেকটো কদমৰ বিষয়ে অৱগত কৰিছিলে, সেইজন নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ জন্মদিন পালন কৰিবলৈ শিকাই থৈ যাবলৈ কি পাহৰিছিলে? কেতিয়াও হ'ব নোৱাৰে। আৰু এই কথাটো কোনো জ্ঞানী মানুহে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। কাৰণ যিজন নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতক পায়খানা কেনেকৈ কৰিব লাগে, গোসল কেনেকৈ কৰিব লাগে, কেনেকৈ আপুনি গা ধুব, কেনেকৈ আপোনাৰ বৈবাহিক জীৱন অতিবাহিত কৰিব, কেনেকৈ মাকৰ লগত ব্যৱহাৰ কৰিব, কেনেকৈ আপুনি আপোনাৰ প্ৰতিবেশীৰ লগত ব্যৱহাৰ কৰিব, আপোনাৰ ব্যৱহাৰৰ পৰা আপোনাৰ গোটেই কৰ্ম জীৱনৰ পৰা কেনেকৈ আপুনি বিজনেছ কৰিব, এই গোটেই আপোনাৰ জীৱনৰ প্ৰত্যেকটো কদমৰ বিষয়ে যেতিয়া নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিক্ষা দি থৈ গ'ল, যেতিয়া গোটেই পদ্ধতি একেবাৰে বিস্তাৰিতভাৱে আপোনাক দেখাই দি থৈ গ'ল, সেইজন নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ জন্মদিন পালন কৰিবলৈ শিকাই থৈ যোৱা কি পাহৰি গৈছিলে? কেতিয়াও হ'ব নোৱাৰে। আৰু এই কথা কোনো জ্ঞানী মানুহে জীৱনত কেতিয়াও মানি ল'ব নোৱাৰে। এতিয়া কথাটো হ'ল নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জমানাত নবুৱত পোৱাৰ পাছত যে 23 বাৰকৈ এই জন্মদিন আহিছিল, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাত্ৰ এবাৰ না নিজে পালন কৰিছিলে আৰু না সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলে পালন কৰিছিলে আৰু না তেখেতৰ সন্মুখত আন কোনোবাই পালন কৰিছিলে। ইয়াৰ দলিল আৰু ইয়াৰ প্ৰমাণ যদি কোনোবাৰ হাতত আছে তেনেহ'লে মই প্ৰত্যাহ্বান জনাইছো আপোনালোকে মোক এইখিনি দলিল আৰু প্ৰমাণ আগবঢ়াই দিব বুলি। দ্বিতীয় কথাটো হ'ল নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পাছত এইখন পৃথিৱীৰ বুকুত সৰ্বশ্ৰেষ্ঠ যিসকলক আল্লাহ ৰাব্বুল আলামিনে ঘোষণা কৰি থৈছে, আল্লাহ ৰাব্বুল আলামিনে যিসকলক জান্নাতৰ চাৰ্টিফিকেট দুনিয়াত জীয়াই থকা অৱস্থাতে আল্লাহ ৰাব্বুল আলামিনে দান কৰি থৈছে, আৰু যিসকলক নবীজীৰ পাছত যিসকলক স্থান দিয়া হয় সেইসকলৰ নাম হ'ল সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন। সেই সাহাবায়ে কেৰাম সকলে তেখেতৰ জীৱন কালত যে খুলাফায়ে ৰাছিদিন যে 4জন আছে, সেই 4জনৰ জীৱন কালত
খিলাফতৰ জমানাত কিমানবাৰ এই জন্মদিন পাইছিলে, কিমানবাৰ এই জন্মদিন আহিছিল, আৰু তেখেতসকলৰ মাজত কোনে কেইবাৰ এই দিৱসটো পালন কৰিছিল, আৰু এই মিলাদুন নবী বুলি এই দিৱসটো পালন কৰিছিলে। আৰু আপোনালোক যিসকলে আজি ৰাস্তাত উদ্ভণ্ডালিৰ যি পৰিচয় দাঙি ধৰিছে, সেইসকলক কৈছো আপোনালোকৰ দৰে আপোনালোকৰ নিচিনা এনেকুৱা আমল কোনে কেইবাৰ কৰিছিলে, ইয়াৰ বিষয়ে গোটেই তথ্যখিনি আজি আপোনালোকৰ আগত লৈ আহিছো। যি সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন, যিসকলৰ বিষয়ে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে যে আসহাবী কান নুজুম, মোৰ সাহাবায়ে কেৰাম সকল আকাশৰ তৰাৰ নিচিনা। তাবি আইয়িহিম ইকতাদাইতুম ইহতাদাইতুম, তোমালোকৰ মাজৰ পৰা, অৰ্থাৎ উম্মতে মুহাম্মদক সম্বোধন কৰি নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে তোমালোকৰ মাজৰ পৰা এই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ মাজৰ পৰা কোনোবা এজনৰ যদি তোমালোকে কদম বকদম জীৱন অতিবাহিত কৰি লোৱা, যদি এই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ জীৱনৰ দৰে তোমালোকে জীৱন অতিবাহিত কৰা, এই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ যদি তোমালোকে অনুসৰণ কৰি লোৱা, তেনেহলে ইকতাদাইতুম ইহতাদাইতুম, তোমালোকে হেদায়ত পাই যাবা, তোমালোকে নাজাত পাই যাবা, তোমালোকে জান্নাত পাই যাবা, তোমালোক সফল হৈ যাবা। সেই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলে নবীজিৰ জন্মদিন কি পালন কৰিছিলে, ইয়াৰ কিবা তথ্য আপোনালোকৰ হাতত আছেনে? ইয়াৰ কিবা প্ৰমাণ আপোনালোকৰ হাতত আছেনে? যে সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ মুহাব্বত নবীজিৰ লগত, যি মুহাব্বত আছিল, সেই মুহাব্বতৰ তুলনা আজিৰ যুগত লাগিলে যিমান ডাঙৰ মুহাদ্দিছ আৰু যিমান ডাঙৰ হাফিজ, যিমান ডাঙৰ মুফতি আৰু যিমান ডাঙৰ ওলি হৈ যাওক, সেই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ নবীজিৰ লগত যি মুহাব্বত আছিল, সেই মুহাব্বতৰ তুলনা কৰিব নোৱাৰি। আৰু সেইসকলৰ যি ইমান আছিল, আজিৰ যুগৰ যিমান ডাঙৰ অলি আৰু মুহাদ্দিছ হৈ নাযাওক কিয়, আজিৰ যুগৰ অলি আৰু মুহাদ্দিছিন সকলৰ ইমানৰ সেই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ ইমানৰ লগত তুলনা কৰিব নোৱাৰি। যদি কোনোবাই তেনেকে তুলনা কৰিছে, তেনেহলে মূৰ্খৰ স্বৰ্গত বাস কৰিছে, মূৰ্খামিৰ বাহিৰে আন একো নহয় এয়া। বহৰহাল মূল কথাটো হ'ল যে যি সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ ইমানৰ তুলনা কিয়ামতলৈকে কোনো ব্যক্তিৰ লগত হ'ব নোৱাৰে। যি সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ নবীজিৰ লগত যি মুহাব্বত আছিল, সেই মুহাব্বতৰ তুলনা কিয়ামতলৈকে কাৰো লগত হ'ব নোৱাৰে। সেই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলে কি এই ঈদে মিলাদুন নবী পালন কৰিছিলে, বা কোনে কাৰ জমানাত কোনে কিমানবাৰ পালন কৰিছিলে, মই প্ৰত্যাহ্বান জনাইছো আপোনালোকৰ হাতত যদি তেনেকুৱা কিবা তথ্য আৰু প্ৰমাণ থাকে, তেনেহলে ৰাজহুৱা কৰিবলৈ মই প্ৰত্যাহ্বান জনাইছো। বহৰহাল এতিয়া গোটেই বিস্তাৰিত বিষয়টো, গোটেই লিষ্টখন আজি আপোনালোকৰ আগত মই লৈ আহিছো। হযৰত ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া এইখন জগতৰ পৰা চিৰবিদায় ল'লে, আৰু তাৰ পাছত হযৰত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুৰ খিলাফতৰ জমানা আহিল। হযৰত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুৰ খিলাফতৰ জমানাত দুইবাৰ নবীজিৰ জন্মদিন আহিছিল। মই প্ৰত্যাহ্বান জনাইছো আপোনালোকৰ মাজত যদি তেনেকুৱা কিবা তথ্য আৰু প্ৰমাণ থাকে, নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন ঈদে মিলাদুন নবী বুলি হযৰত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুৱে না নিজে পালন কৰিছিলে, আৰু না আনক আৰু গোটেই উম্মতে মুহাম্মদিয়াক পালন কৰিবলৈ নিৰ্দেশ দিছিলে। প্ৰত্যাহ্বান জনাইছো, যদি কিবা তথ্য আৰু প্ৰমাণ আপোনালোকৰ হাতত থাকে ৰাজহুৱা কৰক। 2 নম্বৰতে হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু আনহুৰ জমানাত, তেখেতৰ খিলাফতৰ জমানাত 10 বাৰকৈ নবীজিৰ জন্মদিন আহিছিল। মই প্ৰত্যাহ্বান জনাইছো, হযৰতে উমৰ ফাৰুক ৰাদিয়াল্লাহু আনহুৱে 10 বাৰৰ ভিতৰত এবাৰ দুবাৰ যদি হৈছিল, তেনেহলে মই ভাবি লৈছিলো যে হয়তো পাহৰিয়ে গ'ল বা গুৰুত্ব দিয়া নাছিলে। 10 বাৰকৈ হযৰতে উমৰ ৰাদিয়াল্লাহু আনহুৰ খিলাফতৰ জমানাত এই দিন আহিছিল। এই দিন কি হযৰতে উমৰ ৰাদিয়াল্লাহু আনহুৱে না নিজে পালন কৰিছিলে, না উম্মতে মুহাম্মদিয়াক পালন কৰিবলৈ নিৰ্দেশ দিছিলে। তাৰ পাছত হযৰতে উসমান গনি ৰাদিয়াল্লাহু আনহুৰ খিলাফতৰ জমানাত 12 বাৰকৈ আহিছিল। তাৰ পাছত হযৰতে আলী কাৰ্ৰামাল্লাহু ওয়াজহুৰ জমানাত 5 বাৰকৈ নবীজিৰ এই জন্মদিন আহিছিল। তাৰ পাছত হযৰতে হাসান ৰাদিয়াল্লাহু আনহুৰ শাসন কালত এবাৰ
নবীজিৰ জন্মদিন আহিছিল। তাৰ পাছত হযৰতে মুআবিয়া ৰাদিয়াল্লাহু আনহুৰ শাসনকালত এই দিন 19 বাৰকৈ আহিছিল। এইসকলে নবীজিৰ জন্মদিন পালন কৰা কি এওঁলোকে নাজানে? এওঁলোকৰ কি নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত মুহাব্বত নাছিল? এইসকল কি নবীজিৰ উম্মত নাছিল? যদি ইছলামত নবীজিৰ জন্মদিন আৰু ঈদ মিলাদুন নবী বুলি কিবা আছে আৰু পালন কৰিব লাগে, তেনেহলে এইসকলে কিয় পালন নকৰিলে আৰু কিয় আনক পালন কৰিবলৈ নিৰ্দেশ নিদিলে? তাৰ মানে এই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ ইমানতকৈ আৰু আগবাঢ়ি আছে নে আপোনালোকৰ ইমান? যদি তেনেকুৱা কিবা ভাবিছে তেনেহলে আপোনালোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। মূৰ্খামিৰ বাহিৰে আন একো হ'ব নোৱাৰে। তাৰ মানে এই সাহাবায়ে কেৰাম ৰিজৱানুল্লাহি আলাইহিম আজমাইন সকলৰ ইমানৰ লগত আপোনালোকৰ আৰু মোৰ আৰু আমাৰ ইমানৰ কোনো তুলনা হ'ব নোৱাৰে। তাৰ পাছত হযৰতে ইমাম আবু হানিফা ৰাহমাতুল্লাহ আলাইহিৰ জমানাত 68 বাৰকৈ আহিছিল। তাৰ পাছত হযৰতে ইমাম মালিক ৰাহমাতুল্লাহ আলাইহিৰ জমানাত 49 বাৰ আহিছিল। তাৰ পাছত হযৰতে ইমাম শাফি ৰাহমাতুল্লাহ আলাইহিৰ জমানাত 54 বাৰকৈ আহিছিল। তাৰ পাছত হযৰতে আহমদ ইবনে হাম্বল ৰাহমাতুল্লাহ আলাইহিৰ জমানাত 75 বাৰ আহিছিল। তাৰ পাছত হযৰতে শেখ আব্দুল কাদিৰ জিলানী ৰাহমাতুল্লাহ আলাইহিৰ জমানাত 88 বাৰ আহিছিল। হযৰতে শেখ সুলতান বাহু রাহমাতুল্লাহ আলাইহির জমানাত 61 বারকৈ আহিছিল। হযরতে বাবা ফরিদউদ্দিন গঞ্জ শকর রাহমাতুল্লাহ আলাইহির জমানাত 87 বার আহিছিল। হযরতে খাজা মুঈনুদ্দিন চিশতি আজমিরি রাহমাতুল্লাহ আলাইহির জমানাত 93 বারকৈ আহিছিল। হযরতে খাজা কুতুবউদ্দিন বখতিয়া কাকি রাহমাতুল্লাহ আলাইহির জমানাত 62 বার আহিছিল। কিন্তু 12 রবিউল আউয়াল এই সকলৰ মাজৰ পৰা কোনে পালন কৰিছিল আৰু না উম্মতক পালন কৰিবলৈ নিৰ্দেশ দিছিল? গতিকে এইখিনি প্ৰত্যাহ্বান আজি আপোনালোকৰ হাতত এৰিলো। যিসকলে ৰাস্তাত আজি ৰাজপথত ওলাই সমদল উলিয়াই ডিজে বজাই গান বাজনা কৰি যিসকলে আজি নবীজিৰ জন্মদিন পালন কৰিছে, এওঁলোকে মনত ৰখা দৰকাৰ যে নবীজিৰ জন্মদিনৰ নামত নবীজিৰ ওপৰত ইছলামৰ নাম লৈ যিসকলে আজি উদ্ভণ্ডালী ৰাজপথত যি উদ্ভণ্ডালীৰ সৃষ্টি কৰিছিল, এওঁসকলে মনত ৰখা দৰকাৰ যে এইখন পৃথিৱী তোমালোকে এৰি থৈ যাব লাগিব এদিন নহয় এদিন। কিন্তু মনত ৰাখিবা, ইছলামৰ নামত যি ধৰণে তোমালোকে যি অপপ্ৰচাৰ আৰু যি উদ্ভণ্ডালীৰ সৃষ্টি কৰিছিলা, ইয়াৰ পৰিণাম কিন্তু বৰ ভয়াৱহ হ'ব। তাৰ পাছত একেবাৰে অন্তিম কথাটো আজি আপোনালোকৰ আগত ৰাখিলো যে মনত ৰাখিব, যিসকলে আজিৰ এই ঈদ মিলাদুন নবীৰ নামত ডিজে বজাই গান বজনা কৰি ৰাজপথত ওলাই সমদল উলিয়াই যি উদ্ভণ্ডালীৰ সৃষ্টি কৰিছে, মই প্ৰত্যাহ্বান জনাইছো আপোনালোকৰ মাজৰ পৰা যদি এজন মানুহ ওলাই যায় যে ফজৰৰ নামাজ এওঁৰ জীৱনত আছে, মনত ৰাখিব যিসকলে আজি এই উদ্ভণ্ডালী কৰি আছে খুব ভালকৈ জানিব যে এওঁলোকৰ মাজৰ পৰা কোনো এজনৰ না জীৱনত না নামাজ আছে, না ফজৰৰ নামাজ আছে, না জুমাৰ নামাজ আছে, না মুখত দাড়ি আছে, না নবীজিৰ লগত মুহাব্বত আছে, না নবীজিৰ সুন্নতি তৰিকা আছে, না নবীজিৰ সুন্নতি জীৱনৰ পদ্ধতি তেওঁৰ জীৱনত আছে। যদি সঁচাকৈ নবীজিৰ লগত মুহাব্বত আছিল, যদি সঁচাকৈ নবীজিৰ লগত আপোনালোকৰ মুহাব্বত আছে, সঁচাকৈ আপোনালোকে উম্মতে মুহাম্মদিয়া বুলি দাবী কৰে, তেনেহলে এই ধৰণৰ উদ্ভণ্ডালী নহয়, নবীজিৰ সুন্নতি, নবীজিৰ চিৰতি আৰু নবীজিৰ চুৰত আৰু নবীজিৰ চিৰত তোমালোকৰ জীৱনত থাকিব লাগিব। তোমালোকৰ জীৱনত মুখত দাড়ি থাকিব লাগিব, তোমালোকৰ জীৱনত নবীজিৰ সুন্নতি জীৱন থাকিব লাগিব, তেতিয়াহে তোমালোক নবীজিৰ উম্মত।